আমাৰ নলবাৰী গৌৰৱ প্ৰাক্তন শিক্ষামন্ত্ৰী অসম চৰকাৰৰ ৰমণী বৰ্মন ছাৰ। ৰমণী বৰ্মন ছাৰৰ আজি মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈছোঁ। আমি নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি শেষ শ্ৰদ্ধা জনালোঁ। কিন্তু প্ৰধান কথা হ'ল আজিৰ দিনত ৰাজনৈতিক নেতাসকলৰ মই নিজকে প্ৰমুখ্য কৰি গৈছোঁ। আমি গাড়ীখন নহ'লে এটা খোজ আগুৱাব নোৱাৰোঁ। তেনে সময়ত কিন্তু আমাৰ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰীজনে গাড়ীখনত যাব ক'লে বা গাড়ীখন ল'ব ক'লে খং কৰে। এই ভোগ সৰ্বস্ব ৰাজনীতিৰ পৰা দূৰত থাকি সঁচা অৰ্থত সমাজ সেৱাৰ মনোভাৱেৰে কাম কৰা এজন জননেতা আমাৰ মাজৰ পৰা বিদায় লোৱাটো এটা সাংঘাতিক ধৰণৰ ক্ষতি। আজি তেখেতৰ মৃত্যুৰ দিনটোত এটা কথাই কামনা কৰিম, ভগৱানে আমাক শক্তি দিয়ক, যাতে তেখেতৰটো আমি সম্পূৰ্ণ তেখেতৰ আদৰ্শৰে আমি চলিব নোৱাৰোঁ, নিশ্চিত এনেই ক'ব পাৰিম। অন্ততঃ কিছু হ'লেও যাতে ৰমণী বৰ্মন ছাৰহঁতৰ দৰে গুণ, আমি ৰাজনীতিৰ যিহেতু পথাৰখনত আছোঁ, আমাক এনেকুৱা গুণ কিছু হ'লেও দিয়ক, যিখিনিৰ বলেৰে আমি হয়তো কিছু সমাজৰ হকে তেখেতসকলৰ দৰে নিস্বাৰ্থভাৱে কাম কৰাৰ বাবে শক্তিকণ পাম। চৰকাৰে কি কৰে? কথাটো হ'ল আমি এইটোক লৈ বিতৰ্কত নাযাওঁ। মই এটা কথাই ক'ব খোজোঁ যে আদৰ্শৰ সদায় জয় হ'ব লাগে। এজন প্ৰাক্তন শিক্ষামন্ত্ৰী আমি ভাল পালোঁহেঁতেন যদি ৰাজ্যিক মৰ্যাদাৰে আজি তেখেতৰ শেষকৃত্যৰ কাৰণে চৰকাৰে ঘোষণা কৰিলেহেঁতেন। মই জনাত এতিয়ালৈকে কৰা নাই। আপোনালোকৰ হাতত কিবা ইনফৰমেশ্যন আছে যদি ৰাজ্যিক মৰ্যাদা, গতিকে এয়া চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। গতিকে এনেকুৱা এজন ব্যক্তিক শেষ সময়খিনিত শেষ শ্ৰদ্ধা দিয়াটো চৰকাৰখন বা আমাৰ ৰাইজসকলৰ দায়িত্ব। গতিকে চৰকাৰে যিটো দৃঢ় পদক্ষেপ বা ভাল পদক্ষেপ লৈছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। শিক্ষাবিদ, প্ৰবীণ ৰাজনীতিবিদ ৰমণী বৰ্মন ছাৰৰ মৃত্যু, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন ছাৰৰ মৃত্যু সমগ্ৰ অসমৰ লগতে আমাৰ নলবাৰী জিলাৰ বাবে এটা অপূৰণীয় ক্ষতি বুলি ভাবোঁ। আৰু বিশেষকৈ ছাৰ আছিলে আদৰ্শৰ প্ৰতিবিস্বৰূপ। এইগৰাকী ব্যক্তিয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে সমাজখনৰ প্ৰতি থকা যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি থৈ গৈছে। গতিকে এগৰাকী শিক্ষামন্ত্ৰী হৈও, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী হৈও ছাৰে জীৱন নিৰ্বাহৰ যিটো পৰিৱেশ, এই পৰিৱেশটো নিশ্চিতভাৱে আজি অসমৰ ৰাইজে গম পাব বা পূৰ্বেও সকলোৱে গম পাইছে। গতিকে এটা ভাড়া ঘৰত থাকি ছাৰৰ জীৱন নিৰ্বাহ কৰিছিল। তাৰ লগে লগে তাৰ সমান্তৰালভাৱে তেখেতে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত যিটো সামাজিক দায়বদ্ধতা, তাৰ পৰৱৰ্তী সময়তো অবিৰতভাৱে সমাজখনৰ কিবা এটা ভাল কাম কৰাৰ কাৰণে ছাৰৰ যিটো দায়িত্ব বা দায়বদ্ধতা আছিল, সেই দায়বদ্ধতাটো মই ভাবোঁ আমাৰ অনুজ প্ৰজন্মৰ কাৰণে এটা আদৰ্শৰ পথ হ'ব। আৰু ছাৰৰ মৃত্যুটো দৰাচলতে এটা অপূৰ্ণ ক্ষতি। ছাৰ সঁচা অৰ্থত, প্ৰকৃত অৰ্থত এগৰাকী গণতন্ত্ৰৰ ৰক্ষক স্বৰূপ এগৰাকী ব্যক্তি আছিলে। সমাজবাদৰ মানে এটা দৰ্শনক বিশ্বাসী এগৰাকী ব্যক্তি আছিলে। গতিকে ছাৰৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। ছাৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। সভাপতি, কলেজ শিক্ষা সন্থাৰ আৰু কলেজ শিক্ষকসকলৰ যিবিলাক দাবী তেওঁৰ দিনতে পূৰণ হৈছিল। দৰমহাকে আদি কৰি পেঞ্চন আদি কৰি বহুখিনি তেখেতে আমাক উপকাৰ কৰি থৈ গৈছে। গতিকে তেখেতৰ লগত মই 35 বছৰ একেলগে নলবাৰী কলেজত কাম কৰিছিলোঁ। কাম কৰি খুব আনন্দ পাইছিলোঁ। তেওঁৰ বন্ধুত্বসুলভ মোৰ ব্যৱহাৰ আছিল। গতিকে তেখেতৰ মৃত্যুত আমি বৰ দুখ পাইছোঁ আৰু নলবাৰী এজন সুযোগ্য সন্তান হেৰুৱালে। ধন্যবাদ।